এই মুহূৰ্তত আমাৰ হাতত আহিছে এটা এক্সক্লুচিভ দৃশ্য ছিংগাপুৰৰ পৰা, যিটো সময়ত জুবিন গাৰ্গে সেই সাগৰত গৈ সাঁতুৰিব চেষ্টা কৰিছিল। প্ৰথমতে এই দৃশ্য চাওক, জুবিন গাৰ্গ এয়া আপোনালোকে দেখিবলৈ পাইছে এটা লাইফ জেকেট পৰিধান কৰিছে, আৰু লাইফ জেকেটটো পৰিধান কৰাৰ পাছতেই যিখন ইয়াত বুলি কোৱা হয়, যিখন এখন সৰু জাহাজ, সেই জাহাজখনৰ পৰা তেওঁ জাপ মাৰিছে। চাওক এয়া দেখিছে, তেওঁ খুব জোৰেৰে এটা জাপ মাৰিছে, আৰু তাৰ পাছতেই তেওঁ একাংশ সতীৰ্থ তেওঁ কাষতে আছে, একাংশ সেই যি সৰু জাহাজখন ইয়াতখনৰ ওপৰত আছে, আৰু আনসকল এয়া আপোনালোকে দেখিব পাৰে কাষত এইজন তেওঁ যিজন মেনেজাৰ, সেই মেনেজাৰজন দেখিবলৈ পোৱা গৈছে, আৰু বহুকেইজন ব্যক্তি সাগৰত নামি আছিল আৰু কাষত উঠি আছিল আন কেইজনমান ব্যক্তি। গতিকে আমি দেখিবলৈ লৈছোঁ খুব এক স্পষ্ট দৃশ্য, যিটো দৃশ্য দেখাৰ পৰা স্পষ্ট হয় যে বহু কেইজন ব্যক্তি সেই সময়ত সেই জাহাজখনত আছিল। জুবিন গাৰ্গে সেয়া দেখিবলৈ পোৱা গৈছে, যি সাগৰ, সেই সাগৰত তেওঁ সাঁতুৰিছে। সেই সময়ত তেওঁ লাইফ জেকেট পৰিধান কৰি আছিল, কিন্তু পাছত পুনৰবাৰ যেতিয়া তেওঁ সেই লাইফ জেকেটটো পৰিধান কৰাৰ পাছত আমি দেখিবলৈ পাইছোঁ যে তেওঁ অশান্তি পাইছিল, আৰু সেই অশান্তি পাওঁতে সেই লাইফ জেকেটটো তেওঁ পুনৰ ওপৰলৈ উঠি আহি পুনৰ লাইফ জেকেট খুলি তেওঁ সাঁতুৰিবলৈ চেষ্টা কৰিছিল সেই ছিংগাপুৰৰ সমুদ্ৰত, আৰু তাৰ পাছতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। এক্সক্লুচিভ দৃশ্য।